বুধবাৰে আটাচুৰ প্ৰতিবাদত এনেদৰে উত্তাল হ'ল শিৱসাগৰ জিলা পৰিষদৰ সভাপতিৰ আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ বিৰুদ্ধে এক প্ৰকাৰ গৰজি উঠিল টাই আহোম ছাত্ৰ সন্থা। জিলা পৰিষদৰ সভাপতিৰ আসন সংৰক্ষণ উঠাই লোৱাৰ দাবীত এই তীব্ৰ প্ৰতিবাদ সংগঠনটোৰ সহস্ৰাধিক প্ৰতিবাদকাৰী। মানি লোৱা নহ'ব কোনো পধ্যে আচলতে আমি শিৱসাগৰ জিলা পৰিষদৰ আসনখন সভাপতি আসন সংৰক্ষণ কৰিবলৈ নিদিওঁ। আমি কেতিয়াবাতে আহোম জনগোষ্ঠীৰ কাৰণে আমি ক'ব পাৰিলোঁ হ'লে সংৰক্ষণ কৰক বুলি আমি কোৱা নাই। সহ প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়। প্ৰতিবাদকাৰীয়ে উফৰাই পেলায় আৰক্ষীৰ বেৰিকেড। এক প্ৰকাৰ উত্তপ্ত হৈ পৰে প্ৰতিবাদস্থলী। আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় প্ৰতিবাদকাৰী। কিন্তু আমি 48 ঘণ্টা সময় দিছোঁ। আচলতে চৰকাৰে যদি একো সিদ্ধান্ত নিদিয়ে আমি শিৱসাগৰ স্তব্ধ কৰি দিম। সংগঠনটোৰ দাবী উঠাই লওক জিলা পৰিষদৰ সভাপতিৰ আসনৰ সংৰক্ষণ। বাৰম্বাৰ স্মাৰকপত্ৰ দিছোঁ, বাৰম্বাৰ আমি আহ্বান জনাইছোঁ যে যি হঠকাৰী সিদ্ধান্ত জনজাতীয় ৰাইজৰ কাৰণে তেওঁলোকে সংৰক্ষণ কৰাৰ যি ব্যৱস্থা কৰিছে এই ব্যৱস্থা বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। সকলো জনগোষ্ঠীয় ধৰ্মীয় ৰাইজে সমান অধিকাৰে জীয়াই থাকিবৰ পৰা যিটো পৰিৱেশ সেই পৰিৱেশটো ৰাখিবৰ বাবে আমি দাবী জনাইছোঁ। আনফালে মহানগৰীৰ জয়ানগৰত আটাচুৰ নেতৃত্বত ৰূপায়ণ হয় দিছপুৰ ঘেৰাও কাৰ্যসূচী। জয়ানগৰস্থিত আটাচুৰ মুখ্য কাৰ্যালয়ৰ পৰা সমদল কৰি প্ৰতিবাদ সংগঠনটোৰ। জনজাতীয় মৰ্যাদাৰ দাবী তীব্ৰ প্ৰতিবাদ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সংগঠনটোৰ সহস্ৰাধিক প্ৰতিবাদকাৰীৰ। এজন বা দুজন মিয়াই আহি ক'ৰবাত বহাৰ পিছত গোটেই অঞ্চলটো তেওঁলোকে বসতি প্ৰদান কৰে। আৰু অসম চৰকাৰে বৰ্তমান বুজি উঠিছে যে টাই আহোম জনগোষ্ঠী বা অসমৰ 6 জনগোষ্ঠীয়ে যি জনজাতি মৰ্যাদা বিচাৰি আন্দোলন কৰি আছে তাৰ পোষকতা কিমান, তাৰ মৰ্যাদা কিমান। গতিকে সঁচা অৰ্থত অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰক, অসমক সুৰক্ষিত কৰক। লগতে ৰাজ্য চৰকাৰৰ বেদখলকাৰীৰ বিৰুদ্ধে লোৱা উচ্ছেদক সমৰ্থন জনাই মিয়ালেণ্ড বিচৰা একাংশৰ বিৰুদ্ধে হুংকাৰ আটাচুৰ। আৰু যি এই অবৈধ বেদখলকাৰী উচ্ছেদ, এই উচ্ছেদ কেৱল ৰাজনীতি নকৰি এই উচ্ছেদক পুলিয়ে পোখাৰিলে উঘাৰিবৰ কাৰণে আমি টাই আহোম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। এজন মিয়াই ক'ৰবাত মিয়ালেণ্ডৰ কথা ক'ব আৰু আমি তাত ভয় খাম। 17কৈ মোগালক পৰাস্ত কৰিছোঁ। আজি আমি পুলিচৰ বেহু ফালি দিছপুৰলৈ আগবাঢ়ি আহিছোঁ। হাতত আমি হেন্দাং লৈ থকা নাই। যিদিনা হেন্দাং লৈ ওলাই আহিম সেইদিনা এনেকুৱা মিয়ালেণ্ড বিচৰা মিয়াক কচু কটা দিবৰ কাৰণে আমি সাজু হৈ আছোঁ। শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট হৃদয় দাসৰ সৈতে গুৱাহাটীৰ পৰা বশিষ্ঠ দেৱ ফুকনৰ ৰিপৰ্ট NKTV+।